নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম মই আজি তোমালোকৰ লৈ এটা বিশেষ বিষয় লৈ আহিছো এটো হৈছে ফকৰা যোজনা আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই ফকৰা যোজনাটো আমি সকলোৱে নপঢ়িলেও হ'ব বুলি ভাবি লওঁ আসলতে নহয় আমাৰ ফকৰা যোজনাত 6ৰ 4 6 এনেদৰে নম্বৰ আহে আৰু যদি আমি লেটাৰ পাব বিচাৰো বা অসমীয়া বিষয়টোত ভাল নম্বৰ পাব লাগে তেনেহলে আমি ফকৰা যোজনাটো এৰি চলিলে নহব নহয়নে হেহে মই ভাবিলো আজি আমি ফকৰা যোজনাৰ বিষয়ে আলোচনা কৰো ফকৰা যোজনাবোৰ মই তোমালোকক ভালদৰে বুজাই দিম তাৰ আগতে আমি জানিব লাগিব ফকৰা যোজনানো কি আসলতে ফকৰা যোজনা হৈছে আমাৰ ভাষাৰ সম্পদ হিহতে এফালে ভাষা চহকি কৰে আৰু আনফালে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে আমাৰ ভাষাটো ফকৰা যোজনাৰ ফলস্বৰূপে আমাৰ ভাষাটো সৌন্দৰ্যতা প্ৰকাশ পায় ভাষাটো ধুনীয়া কৰি তোলে এফালে আৰু আনফালে আমাৰ ভাষাটো চহকি কৰে ভাষাটো উন্নত পৰ্যায়লৈ তুলি নিয়ে ফকৰা যোজনাই শব্দবোৰৰ অৰ্থ জানিলেই ইহতৰ অৰ্থ জনা নহয় ফকৰা যোজনাৰ এটা অন্তৰ্নিহিত ভিতৰত এটা অৰ্থ সোমাই থাকে আমি সিধা সিধিকে পঢ়োতে যিটো শব্দ উচ্চাৰণ কৰো তাৰ ভিতৰতো কিন্তু আন এটা অৰ্থও ফকৰা যোজনাত প্ৰকাশ পায় আমি হেহে ফকৰা যোজনাবোৰ ভালদৰে বুজিব লাগিব কাৰণ হিহতৰ একোটা সুকীয়া অন্তৰ্নিহিত অৰ্থ থাকে হিহত একোটা বিশেষ ভাৱৰ নিৰ্দেশক বা ভাৱক ফকৰা যোজনাৰ প্ৰতিটো ফকৰা যোজনাই আমি প্ৰতিটোৰে এটা অন্তৰ্নিহিত ভাৱ লুকাই থাকে মানে প্ৰতিটো ফকৰা যোজনাই একোটা বহল দৃষ্টিভংগী বুজায় আৰু আমি সেইসমূহ ভালদৰে বুজি পাব লাগিব তেতিয়া আমি ফকৰা যোজনাবোৰ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাথাকে আমি তেতিয়া নিজে সাজি বুজি পেলাই লিখিব পাৰিম যাতে কিতাপৰ পৰা চাই লিখিব লাগে বুলি কোনো কথা নাই হেহে মই ফকৰা যোজনা এতিয়া ধৰা এটা মই তোমালোকক বুজাই দিও ফকৰা যোজনাটো অতি ভক্তি চুৰৰ লক্ষণ হয়নে এইটো হৈছে এটা ফকৰা যোজনা মানে খুব বেছিকৈ যদি ভক্তি কৰে মানুহে তেনেহলে সেই মানুহজন কি হ'ব বুলি কৈছে সেইটো চুৰৰ লক্ষণ ভাল মানুহে কাকো বেছি তেল নামাৰে কোনোবাই কাবাক যেতিয়া খুব বেছিকৈ তেল মাৰি থাকিব বা খুব বেছি ভক্তি দেখাই থাকিব তেতিয়া আমি বুজিব লাগিব যে সেই মানুহজনে মোৰ লগত বা যাক তেল মাৰিছে সেই মানুহজনৰ লগত কিবা স্বাৰ্থ জড়িত হৈ আছে এটা সিধা সিধিকৈ অতি ভক্তি চুৰৰ লক্ষণ এটা হল ফকৰা যোজনা তাৰ অন্তৰ্নিহিত ভাৱবিলাক আমি আলোচনা কৰো আহাচোন প্ৰত্যেক কথা আৰু কাৰ্যৰ একোটা সীমা থাকে আৰু যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিবলৈ পায় সব কথাৰে হাঁহা কন্দা দুখ সুখ মৰম ভালপোৱা সকলো বস্তুৰে একোটা কিন্তু সীমা থাকে আমি কেতিয়াও সীমা চেৰাই যাব নালাগে বা সীমা চেৰাই নোযোৱালৈকে কিন্তু আমি তাৰ সুফলটো পাওঁ যেতিয়া অতি বেছি কৰিবলৈ লম তেতিয়াই কিন্তু তাৰ আমি কুফলহে আমি লাহে লাহে পাবলৈ ধৰিম হয়নে সেইদৰে ভক্তিৰো একোটা সীমা থাকে মানে কাৰোবাক সন্মান কৰা কাৰোবাক ভক্তি কৰাৰো এটা কিন্তু বা কাৰোবাক মানি চলাৰো এটা কিন্তু সীমা থাকে স্বাভাৱিক ভক্তিপৰায়ণ লোক সকলোৰে আদৰৰ স্বাভাৱিকতে খুব ভক্তিবান লোক বা আনক সন্মান কৰে আনক সহায় কৰে আনক মৰম কৰে সেই মানুহক চবেই ভাল পায় সকলোৱে গুৰুত্ব দিয়ে মানুহজন বহুত ভাল কেয়াৰিং হয় কোনে নকওঁ আমি বা তেনেকুৱা মানুহক চবেই ভাল পায় ভক্তি যেতিয়া সীমা চেৰাই যায় তাত বেবেচাৰিতা সোমায় ভক্তিৰ কিন্তু অতিমাত্র হ'বগৈ নালাগে তেতিয়া বেবেচাৰি হৈ পৰে হয়নে সব বস্তুৰে এটা সীমা থাকে সেই সীমাটোলৈকেহে আমি কৰিব লাগে যিকোনো কামেই সেইবাবে যি স্বাভাৱিকতকৈ বেছি ভক্তিপৰায়ণ হৈ দেখুৱাই তেনে লোকৰ অন্তৰত কপটতা থাকে বুলি বুজিব লাগে আমাক যদি কোনোবাই খুব বেছি হলাগে খুব বেছি ভাল পাওঁ বুলি কয় তেতিয়া আমি বুজিব লাগিব যে সেই মানুহজন বা মানুহগৰাকী আমাৰ লগত কিবা এটা স্বাৰ্থ আছে সেইভাবে মোক বেছি ভাল মানুহ ভাল পাওঁ তুমি ভাল কাম কৰিছা এনেদৰে আমাক কৈ আছে অতি ভক্তি যেতিয়া কৰিব আমি তেতিয়া নিজে মনতে অনুভৱ কৰিব লাগিব যে আমি সেই মানুহজনৰ মোৰ লগত কিবা এটা নিশ্চয় স্বাৰ্থ আছে দুদিন পিছত তেওঁ সেই কথাটো ক'ব কিবা বিচাৰিব মোৰ পৰা কিবা হেল্প লাগে সেই তেতিয়াহে কিন্তু অতিকৈ হলাগে
বা অতিকৈ প্ৰশংসা কৰে মানুহে কিন্তু অন্যথা কিন্তু তেনেকুৱা অতি ভক্তি কোনেও নকৰে যেতিয়াই তোমাৰ ক্ষেত্ৰত বা আমাৰ ক্ষেত্ৰতো অতি ভক্তি কৰিব তেতিয়াই বুজিব লাগিব যে ইয়াত কিবা কপটতা বা চল আছে আৰু মুখতে আমাক খুব মিঠা মিঠা কথা কয় কিন্তু আমাৰ বিষয়ে সমাজৰ বেলেগ জেগাত বেলেগৰ আগত খুব বেছি বেয়াকৈ কয় যিচাম মানুহে তোমাক খুব বেছি ভাল পাওঁ তুমি বহুত ভাল বহুত প্ৰশংসা কৰে তুমি বহুত জানা শুনা এনেদৰে যোনে মুখতে আমাক কিছুমান মানুহে আহি কয় সেই মানুহবিলাকে বেছিকৈ যেতিয়া ফলাগিব জানিবা যে সেই মানুহজনে কিন্তু আপোনাক বা তোমাক কোনোদিন ভাল নাপায় কিন্তু বেলেগৰ আগত তোমাৰ কথা বেয়াকৈ কয় সেই কথাটো আমি বুজি পাব লাগিব তেনে লোক হয় দুষ্ট প্ৰকৃতিৰ নহয় চুৰ স্বভাৱৰ বহুত দুষ্ট নহয় চুৰ অতি ভক্তি কৰা মানুহবিলাক স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোকে বেছি ভক্তিপৰায়ণ বা বিশ্বাসভাজন হৈ দেখুৱায় গম পালেনে এতিয়া মই কৈছিলোঁ অকণমান আগতে কিবা স্বাৰ্থ এটা থাকিব লাগিব সেই স্বাৰ্থটো সিদ্ধিৰ বাবেহে তেওঁলোকে অতি ভক্তি কৰি দেখুৱায় বা বিশ্বাসযোগ্য হৈ দেখুৱায় লাষ্টত সেই বিশ্বাসটো ভাঙি গুচি যাব কিন্তু পাছত চেক বুজি চুৰ আদি কৰি বা অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে সম্পূৰ্ণ বিশ্বাসযোগ্য হৈ যেতিয়া আমি সম্পূৰ্ণকৈ সেই মানুহজনক বা ল'ৰাজনক বা ছোৱালীজনীক আমি এৰি দিম তেতিয়া কি হ'ব তেওঁ আমাৰ পৰা কিবা বস্তু চুৰ কৰি বা আমাক বিশ্বাস ভংগ কৰি আমাক অনিষ্ট কৰি আঁতৰি যাব এতেকে যি লোকে অতিমাত্ৰ ভক্তিপৰায়ণ হৈ দেখুৱায় তেনে লোক অনিষ্টকাৰী বুলি বুজি তেওঁলোকৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম এই অতি ভক্তি চুৰৰ লক্ষণৰ পৰা আমি কি শিক্ষা পালোঁ যে আমি পালোঁ যে যিবিলাক মানুহে অতি ভক্তি কৰে অতি মৰম কৰে অতি সন্মান কৰে অতি শলাগ লয় তেনে মানুহৰ কিন্তু এটা যে অন্য কিবা স্বাৰ্থও থাকিব পাৰে সেই কথাটো আমি বুজি পাব লাগিব আৰু সেই মানুহৰ পৰা পৰাপক্ষত মানুহক আমি কেতিয়াও বেয়াকৈ কৈ দিব নোৱাৰোঁ বা নকওঁ হয়নে সেইটো কোৱা উচিতো নহয় কিন্তু আমি কি কৰিব লাগে যিকোনো কামে অতি ভক্তিয়ে হওক অতি মৰম অতি শলাগ এই সকলো কৰা মানুহৰ পৰা আমি পৰাপক্ষত নিজকে আঁতৰাই ৰাখিব লাগে এতিয়া বুজি পালানে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল যে অতি ভক্তি চুৰৰ লক্ষণ মানে কি আজি এটা ফকৰা যোজনাই বুজাইছোঁ আৰু এটা এটাকৈ মই যিমানখিনি আমাৰ নৱম মান আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযোজ্য অৱশ্যে এই ফকৰা যোজনা কেৱল নৱম দশমতে নাহে 11-12তো আমাক ফকৰা যোজনাৰ প্ৰয়োজন হয় আৰু এইখিনি ফকৰা যোজনাই আমাৰ তেওঁলোকৰ বাবেও হ'ব গতিকে আজিলৈ ইমানে মই এটা এটাকৈ প্ৰতিটো ফকৰা যোজনাই তোমালোকক বুজাই দিম ধন্যবাদ